নোপোৱা সকলোখিনি আমাক উভতাই দিলে। ভগৱানে কৰক আৰু বহুত আহক লাভলীনাৰ সাফল্যই সকলো ধৰণৰ জীৱনৰ সকলো দিশ স্পৰ্শ কৰক, আকাশ স্পৰ্শ কৰক, আমাৰ শুভেচ্ছা থাকিব, প্ৰাৰ্থনা থাকিব। কিন্তু লাভলীনাৰ প্ৰাসংগিকতা তাই কেতিয়া সোণৰ পদক পাব তাক লৈ নহয়, টকিঅ' অলিম্পিকত সেই মুহূৰ্তত অসমৰ হৈ প্ৰথমবাৰৰ বাবে পদক হাতত তুলি অসমবাসী ৰাইজক যি বিৰল সন্মানৰ অধিকাৰী কৰিলে, যুগে যুগে অসমবাসীয়ে লাভলীনাৰ নাম মনত ৰাখিব, গৌৰৱেৰে সৈতে স্মৰণ কৰিব। অসমৰ নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণাৰ প্ৰতীক হৈ থাকিব। এটা অদ্ভুত জীৱন আছিল। বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ পৰা আৰম্ভ হৈছিল। দৰিদ্ৰতাৰ সৈতে দেখা দেখি হৈছিল। মাতৃৰ কিডনীৰ বেমাৰ, দেউতাকৰ সংগ্ৰাম আৰু এখন পিছপৰা গাঁৱৰ সকলো উপাদান, এই সকলোবিলাকক লগত লৈ এটা যাত্ৰা আৰম্ভ হৈছিল। সেই যাত্ৰাই কেইবাটাও গৌৰৱৰ কৃতিত্বৰ অধিকাৰী কৰিছিল। এটা এটাকৈ বিশ্বৰ মানচিত্ৰত লাভলীনাই পদক তুলিছিল। প্ৰাপ্তিৰ আনন্দ আহিছিল আৰু টকিঅ'ই সেই প্ৰাপ্তিৰ আনন্দক এটা নতুন দিনলৈ লৈ গ'ল। 3,30,00,000 মানুহৰ এই অসমবাসীক এক অদ্ভুত গৌৰৱেৰে সন্মানিত কৰিলে। মই আশা কৰোঁ এই এগৰাকী লাভলীনাই আৰু বহুত লাভলীনাৰ সৃষ্টি কৰক। অসমে আৰু বহুত ক্ৰীড়া প্ৰতিভাৰ জন্ম দিয়ক। নেদেখা জনৰ ওচৰত তাকে মই প্ৰাৰ্থনা কৰিম। এটা যাত্ৰাৰ আৰম্ভণি আছিল। ভোগেশ্বৰ বৰুৱা, ডক্টৰ তালিমাৰন আও, তেওঁলোকে এটা নতুন যাত্ৰা দেখুৱাইছিল ক্ৰীড়াৰ পৃথিৱীখন। অসমত ক্ৰীড়াৰ পৃথিৱীখনক আগুৱাই লৈ যাবলৈ, ক্ৰীড়াৰ পৃথিৱীখনক স্পৰ্শ কৰিবলৈ আৰু ক্ৰীড়াৰ জৰিয়তে বিশ্ব বিজয় কৰিবলৈ ডক্টৰ তালিমাৰন আও, ভোগেশ্বৰ বৰুৱাই আমাৰ নতুন প্ৰজন্মৰ বাবে নতুন সপোনৰ ৰচনা কৰিছিল। শিৱ থাপা, দীপাংকৰ ভট্টাচাৰ্যী, জয়ন্ত তালুকদাৰ অলিম্পিকলৈকে গৈছিলে আৰু পদক পাবৰ কাৰণে সকলো প্ৰয়াস কৰিছিল। অসমৰ পৰা গৈ অলিম্পিক খেলা সাধাৰণ কথা নহয়। অলিম্পিক মানে 100 কোটি মানুহক প্ৰতিনিধিত্ব কৰা। তিনিওজনে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল। আৰু কিছুদিন আগতে হিমা দাসে আমাৰ বাবে অদ্ভুত সাফল্য কঢ়িয়াই আনিছিল। আজিৰ এই দিনটোত মই ডক্টৰ তালিমাৰন আও, ভোগেশ্বৰ বৰুৱা, হিমা দাস, শিৱ থাপা, দীপাংকৰ ভট্টাচাৰ্যী, জয়ন্ত তালুকদাৰ, মই সকলোকে আকৌ এবাৰ স্মৰণ কৰিছো। এই গোটেইবিলাকৰ সাফল্যৰ পিছত কোনোবা প্ৰশিক্ষক আছিলে, এছ'চিয়েশ্যনত কাম কৰা সংগঠকসকল আছিল। আজি হেমন্ত কলিতা আমাৰ মাজত উপস্থিত আছে। আমাৰ এই মঞ্চত বহুতো আজি ক্ৰীড়া সংগঠক উপস্থিত আছে। আমাৰ সকলোৰে সপোন আছিল যে অসমলৈ অলিম্পিক পদক আহক। আজি আমাৰ বাবে এটা অদ্ভুত প্ৰাপ্তিৰ দিন, অদ্ভুত আনন্দৰ দিন। সেই আনন্দক আৰু সজীৱ হৈ থাকক, তাক আমি কামনা কৰিম। অসমবাসী ৰাইজে লাভলীনাৰ কৃতিত্বৰ কথা সদায় গৌৰৱেৰে সোঁৱৰণ কৰিব, সদায় স্মৰণ কৰিব। অসমৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম আজি স্বৰ্ণীল আখৰেৰে লাভলীনাই
এটা সংগ্ৰাম দীঘলীয়া সংগ্ৰামৰ মাজেৰে অংকিত কৰিলে আৰু এনেকে অংকিত কৰিলে যে অহা 100-200 বছৰতো তাক কোনেও বিলীন কৰিব নোৱাৰে কাৰণ প্ৰথম গৰাকী অলিম্পিক মেডেল প্ৰাপ্ত জীয়ৰী হিচাপে অসমৰ একমাত্ৰ সন্তান হিচাপে লভলীনাৰ নাম বুৰঞ্জীত সদায়ে স্বৰ্ণীল আখৰেৰে থাকি যাব সদায়ে অসমৰ আহিবলগীয়া প্ৰজন্মসমূহে লভলীনাৰ নাম গৌৰৱেৰে সৈতে সোঁৱৰণ কৰিব অসমবাসী ৰাইজে আজি দিনটোত লভলীনাক যিমানেই দিব খোজে কৰবাত নহয় কৰবাত কম হ'ব মই যদি আজি ক'ব যাওঁ যে আমি লভলীনাক 1 দিম 2 দিম 3 দিম মানুহৰ মাজত থাকিব যে 4 কিয় নিদিলে ইমানেই মানুহৰ মনত আনন্দ আছে মোক বিভিন্ন জনে হোৱাটছআপত পৰামৰ্শ দি আছে আজি প্ৰায় টকিঅ দিনটোৰ পৰা যে কেনেকৈ আমি লভলীনাক সন্মানিত কৰিব লাগে মানুহৰ আবেগৰ শেষ নাই আবেগৰ অন্ত নাই মানুহৰ পৰামৰ্শবিলাকে মোক ভাবিবলৈ বাধ্য কৰাইছে যে কিমান ঘৰে ঘৰে আনন্দ আজিৰ এই মুহূৰ্তত কিমান অসমৰ ছোৱালীক যদি সুধো যে তোমাৰ ভৱিষ্যতে কি হ'ব ইচ্ছা কিমানে উত্তৰ দিব মোৰ লভলীনা বৰগোহাঁই হোৱা ইচ্ছা আজি তেনেকুৱা এটা পৰ্যায়ত গৈ আমি থিয় হৈছো অসম চৰকাৰে অত্যন্ত বিনম্ৰতাৰ সৈতে অসম আৰক্ষীৰ ডিএছপি পদত চাকৰি কৰিবলৈ লভলীনা বৰগোহাঁইক মই আজি আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছো হিমা দাসক অসম আৰক্ষীত আমি আগত ডিএছপি হিচাপে নিযুক্তি দিছিলো লভলীনায়ো আমাৰ অসম আৰক্ষীত কাম কৰিলে দুইগৰাকীয়ে মিলি অসমৰ টেলেণ্টসমূহক আগুৱাই লৈ অহাৰ কাৰণে কাম কৰিব পাৰিব মই লভলীনাক অত্যন্ত বিনম্ৰতাৰে সৈতে অসম আৰক্ষীত ডিএছপিৰ চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ জনাইছো লভলীনাৰ কেৰিয়াৰ আজি আৰম্ভ হৈছে শেষ হোৱা নাই পেৰিছ অলিম্পিকত আমি আশা কৰিছো লভলীনাই পেৰিছ অলিম্পিকত যোগদান কৰিব কি পাব নাপাব তাক লৈ মই অলপো চিন্তিত নহয় যিখিনি দিলে তাক লৈ মই সন্তুষ্ট তাক লৈ মই অত্যন্ত সন্তুষ্ট তাক লৈ মই গৌৰৱান্বিত কিন্তু খেলৰ পৃথিৱীখনত যাতে লভলীনা আগুৱাই যায় আজি আমি তাইক সন্মানিত কৰিছো অসম চৰকাৰৰ পৰা 1 কোটি টকাৰে পেৰিছ অলিম্পিকলৈ প্ৰত্যেক মাহত আমি 1 লাখ টকাকৈ লভলীনাক এটা স্কলাৰশ্বিপ আগবঢ়াম যাতে প্ৰত্যেক মাহত খেলাৰ বাবে খাদ্যৰ বাবে এই অতিৰিক্ত পুঁজিখিনিয়ে সহায় কৰে মোৰ মনত আছে লভলীনাৰ লগত মোৰ চিনাকি বহুত দিনৰ নহয় কিছুদিন আগতে অলিম্পিকত যোৱাৰ আগতে মোৰ কাৰ্যালয়লৈ আহিছিল কথা পাতিছিলো সেই মুহূৰ্তত টিকেন বৰগোহাঁই ডাঙৰীয়াই মোক এষাৰ কথা কৈছিলে ওলাই যোৱাৰ সময়ত টিকেন বৰগোহাঁই ডাঙৰীয়াই কৈছিল যে স্যাৰ লভলীনাৰটো হল তাই এটা পৰ্যায় পালেগৈ কিন্তু অসমত এনেকুৱা বহুত ছোৱালী আছে আপোনালোকে তেওঁলোকৰ কাৰণে চিন্তা কৰক কিমান এটা ডাঙৰ মন আপোনালোকে চিন্তা কৰক এইটো অলিম্পিক খেলাৰ আগৰ কথা আজি কোৱা নহয় যিদিনাখন মোৰ কাৰ্যালয়ত আমি লগ পাইছিলো সিদিনাখন টিকেন বৰগোহাঁই ডাঙৰীয়াই মোক সেই শব্দকেইটা কৈ গৈছিল মোৰ আজিও মনত আছে সৰুপথাৰ সমষ্টিত অসম চৰকাৰে 25 কোটি টকা খৰচ কৰি লভলীনা বৰগোহাঁই নামত এটা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিব সেই ক্ৰীড়া প্ৰকল্পত বক্সিঙৰ একাডেমি থাকিব আৰু সেই ক্ৰীড়া প্ৰকল্পৰ জৰিয়তে সৰুপথাৰৰ নতুন প্ৰজন্মই লভলীনাৰ আদৰ্শৰে যাতে আগুৱাই যাব পাৰে তাৰ বাবে প্ৰচেষ্টা চলাব কোন জাগাত ষ্টেডিয়াম হ'ব কোড হ'ব লভলীনাৰ দেউতাক আৰু বিশ্বজিৎ ফুকনে নিৰ্ধাৰণ কৰিব তাত চৰকাৰৰ একো ক'বলগীয়া নাই ইয়াৰ উপৰিও গুৱাহাটীত এটা পথ
আমি লভলীনা বৰগোহাঁই নামেৰে আমি নামাঙ্কিত কৰিম। মই আশা কৰোঁ অসমবাসী ৰাইজৰ বাবে লভলীনা সদায় প্ৰেৰণাৰ প্ৰতীক হৈ ৰব। আমাৰ নতুন প্ৰজন্মক কেনেকৈ দাৰিদ্ৰতাক জয় কৰি এখন উন্নয়ন নথকা, য'ত আজি আমি ৰাস্তা বনাইছো, পথ নথকা, সুবিধা নথকা এখন স্থানৰ পৰা কেনেকৈ গৈ শিখৰৰ পৰা শিখৰলৈ যাব পাৰে, লভলীনা সেই সংগ্ৰামৰ আমাৰ বাবে আদৰ্শ হৈ ৰব। লভলীনাৰ এই জীৱন যাত্ৰাত কেইবাজন ব্যক্তিয়ে এই জীৱন যাত্ৰাক লভলীনাক সহায় কৰিছিল। আমি ইতিমধ্যে অডিঅ' ভিজুৱেলত প্ৰশান্ত দাসৰ কথা আমি দেখিছো। আমাৰ অসমৰ আন এগৰাকী গৌৰৱ পদুম বড়োৱে কেনেকে লভলীনাক এটা সময়ত চিনাক্ত কৰিছিল যে ইয়াত প্ৰতিভা লুকাই আছে। ছিকিমৰ সন্ধ্যা গুৰুঙে লভলীনাক 7 বছৰ প্ৰশিক্ষণ দিছিল আৰু শেষত ৰাফেল গামাবাক্সা তেখেতে লভলীনাক একেবাৰে কাটিং এজত গৈ কেনেকে বিশ্ব জয় কৰিব লাগে সেই পথ দেখুৱাইছে। এই গোটেই কেইগৰাকী কোচ বা প্ৰশিক্ষকক অসম চৰকাৰে 10 লাখ টকাৰে সন্মানিত কৰাৰ বাবে সিদ্ধান্ত লৈছে। এই চাৰিওগৰাকী ব্যক্তিলৈ আমি 10 লাখ টকাকৈ আগবঢ়াম অসমবাসী ৰাইজৰ কৃতজ্ঞতা হিচাপে। অসমৰ প্ৰতিগৰাকী নৱপ্ৰজন্মক মই অনুৰোধ কৰিম, সন্মুখত বাধা থাকিব, সন্মুখত প্ৰতিকূলতা থাকিব, কিন্তু অটল আত্মবিশ্বাসৰ ওচৰত হিমালয়েও সেও মানিব বাধ্য হয়। যেতিয়া মানুহৰ বুকুত আত্মবিশ্বাস থাকে আৰু সেই আত্মবিশ্বাস যেতিয়া অটল আত্মবিশ্বাস হয়, হিমালয়ৰ দৰে সুউচ্চ পৰ্বতেও হাৰ মানিবলৈ বাধ্য হয়। অসমৰ প্ৰতিগৰাকী নতুন প্ৰজন্মই সেই পথেৰে খোজ কাঢ়ক। মোৰ মাতৃ অসম মাতৃক গৌৰৱান্বিত কৰক, আই ভাৰতীক গৌৰৱান্বিত কৰক। সেই প্ৰাৰ্থনাৰে পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ লভলীনা বৰগোহাঁইক আমি আমাৰ কৃতজ্ঞতা যাচিছো আৰু লভলীনাৰ উত্তৰ উন্নতিৰ কাৰণে নেদেখা জনৰ ওচৰত পুনৰ এবাৰ প্ৰাৰ্থনা কৰিছো। টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ শ্ৰী চৰণত পুনৰ এবাৰ সেৱা জনাইছো। বহুত বহুত ধন্যবাদ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলো। We have almost come to the end of